আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আপোনালোকৰ দুৱাত আৰু আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আজি আকৌ নতুন এটা ব্লগ লৈ আহিছোঁ। আজি দিনটো চাওক কেনেকুৱা বৰষুণ দি আছে। আজি গোটেই দিন এনেকুৱা বৰষুণ দিয়ে পাৰ হ'ল আৰু মোকতো বহুত ভাল লাগে বৰষুণ দিলে। ইয়াতে বিলাহী কাটি থৈছে, স্কচো কাটি থৈছে আৰু এইপিনে কাঁহী বাতিখিনি ধোৱা হ'ল আৰু ইয়াতে ভাত হৈ গ'ল। মাছ ফ্ৰাই কৰি আছে আৰু এয়া মাছ ফ্ৰাই কৰাও হ'ল, মছলাখিনি ওলোৱাই থৈছে। এতিয়া তৰকাৰী বনাব আৰু আজি দুপৰীয়াৰ সাজখিনি এতিয়া বিলাহী আৰু মাছৰ তৰকাৰী আৰু হ'ব স্কচ আৰু মাছৰ তৰকাৰী, দুখন তৰকাৰী বনাব। আৰু ইফালে আজি বতৰৰ অৱস্থা একেবাৰে বেয়া, বৰষুণ দি আছে। আজি দুপৰীয়া ভাত পানী খাই আৰু ভিডিঅ' নকৰিলোঁ, গাটো ভাল নাই সেইকাৰণে আৰু থাকিলোঁ। তাৰপিছত আৰু এতিয়া ৰাতি হৈছে, ৰাতিৰ ভাতখিনি ইয়াত বহাই দিছোঁ মই। আৰু ইয়াত ইমানখিনি মানে কাঁহী বাতিখিনি আছে, কাঁহী বাতিখিনি এতিয়া জাপি থওঁ, অকণমান অজৰাই দিওঁ। জাপি থ'লে অলপ ফ্ৰী লাগে। চাই থাকক। আৰু ইফালে এয়া মই এতিয়া কাঁহী বাতিখিনি ৰেকত জাপি কিনে থৈ দিছোঁ। গোটেইখিনি কাঁহী বাতি জাপিও একো লাভ নাই, সেই আকৌ ধুলে আকৌ সেই টুকুৰিটো নমাবলগীয়া হয়। নমাই মেলি আকৌ তাত থওঁ, কাৰণ যদি ডাইৰেক্ট এনেকুৱা কাঁহী বাতিখিনি ধুই কিনে যিটো ৰেকত সোমাই দিওঁ নহয়, গোটেই ৰেকটো একদম তিতি যায়। সেইকাৰণে টুকুৰিত থৈ দিওঁ, যাতে পানীখিনি টুকুৰিত পৰি যায় আৰু পিছত ধুনীয়াকৈ শুকানে কাঁহী বাতিখিনি ভিতৰত জাপি থ'ব পাৰোঁ। আৰু ভালো লাগে ন তেনেকুৱা, নহ'লে লেতেৰা হৈ থাকে, বেছি লেতেৰা হৈ যায় মানে তেনেকুৱা আৰু ভিতৰখনো গোটেইখন গেলি যায়। এইফালে মই ভাতখিনি বহাইছোঁ যে সেইখিনিও চাই আছোঁ আৰু লগতে কাঁহী বাতিখিনিও জাপি আছোঁ। এয়া ভাতখিনি এতিয়া উতলি আছে, ভাত হ'বই আৰু কাঁহী বাতিখিনি ইয়াত থোৱা আছিলে ন, টুকুৰিটো এয়া খালী কৰি দিছোঁ, ওপৰত উঠাই দিলোঁ। আৰু এইপিনে এয়া কাঁহী বাতি গোটেইখিনি জাপি থৈছোঁ ভিতৰত। নুখুলোঁ আৰু এইটো খুলি নেদেখাওঁ। আৰু ইয়াত দুটা আলু থৈছোঁ, সেই দুটা আলু কাটি এতিয়া ফ্ৰাই কৰি দিম। আৰু এয়া তৰকাৰী বনোৱা আছে, তৰকাৰীখিনিও এতিয়া হৈ যাব আৰু একো নালাগে। আৰু আলুখিনি এয়া এনেকুৱা চকলাকৈ কাটি কিনে ফ্ৰাই কৰিছোঁ, একো দিয়া নাই, অকল নিমখ দিছোঁ। আৰু আজি এনেকৈ আলু ভাজি কৰিম, তেল মছলা খাব মন যোৱা নাই আজি, সেইকাৰণে। আৰু এয়া এতিয়া মোৰ আলুখিনি ফ্ৰাই হৈ গ'ল, একদম চিপছ টাইপৰ কৰি দিছোঁ। এয়া এতিয়া মোৰ আলু ফ্ৰাইখিনি হৈ গ'ল, লগতে কেঁচা জলকীয়া কেইটামানো লৈ লৈছোঁ ফ্ৰাই কৰি। এতিয়া ভাত বাঢ়ি দিছোঁ, ৰাতিৰ ভাত আমি এতিয়া খাম আৰু তিনিখন বাচনত, মা, মই আৰু আব্বা। আৰু ইয়াত তৰকাৰীখিনি, আলু ফ্ৰাইখিনি, আৰু ইয়াতে আছে বিলাহী আৰু মাছৰ কণী মিলাই কিনে ভাজিছিলোঁ। আৰু আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে আজি ব্লগটো চাই ভাল পালে। কাইলৈ আৰু নতুন এটা ব্লগ লৈ আকৌ আহিম। আপোনালোকে সকলো ভালে থাকক, সুস্থ থাকক। শুভৰাত্ৰি।